এই জুই জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিবই জনজাতিৰ নামত ৰাজনীতি নচলিব উজনিৰ পৰা নামনিলৈ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে দল সংগঠন চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ গৰ্জন প্ৰতিবাদকাৰীৰ গৰ্জনত কঁপিছে ৰাজপথ সমাগত 2024 চনৰ বিধানসভা নিৰ্বাচন 2024 চনত চৰকাৰ গঠন কৰিম বুলি ভাবি থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ আশাত চেঁচা পানী 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি প্ৰতিশ্ৰুতি দি ৰাখিব নোৱাৰা চৰকাৰখনক উফৰাবলৈ এনেদৰে ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ জনতা চৰকাৰ আহে আৰু চৰকাৰ যায় কিন্তু পূৰণ নহয় অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা চৰকাৰ গঠনৰ পূৰ্বে বৰ্তমানৰ চৰকাৰখনেও 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু আজি কোপতি সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত নহল যাৰ বাবে এতিয়া খিলঞ্জীয়াৰ ৰুখত বিজেপি চৰকাৰ টাই আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক বাৰে বাৰে ৰাজনৈতিক দলসমূহে কেৱল প্ৰতাৰণা কৰি আহিছে কেৱল ভোট বেংকৰ আশাত এতিয়া এই প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল সংগঠন তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে 10 সহস্ৰাধিক প্ৰতিবাদকাৰীৰ গৰ্জনে কপালে মাঘেৰিতা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আৰু টাই আহোমৰ 6টাকৈ সংগঠনৰ উদ্যোগত কালি 10 সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে জোৰ লৈ বিশাল সমদল বাহিৰ কৰে আজি সোণাপুৰতো সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ 14টা জনগোষ্ঠীৰ 26টাকৈ জনজাতীয় সংগঠনৰ অংশগ্ৰহণ সৰ্ববৃহৎ প্ৰতিবাদ আৰু আন্দোলনৰে অসম কপোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ আমি এটা মেছেজ পঠিয়াম যে আমি আনইকুৱালি অপ'জ কৰোঁ বিদ্যাহীনভাৱে আমি সকলো চেটেল ট্ৰাইব গ্ৰুপে এই জনজাতিকৰণৰ বিষয়টো আমি বিৰোধ কৰোঁ আৰু এই বিষয়টোক বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাম আৰু কনষ্টিটিউশ্যনত ইতিমধ্যে কনষ্টিটিউশ্যন চেটেল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019 যোৱা 2019 চনত ৰাজ্যসভাত টেবল কৰিছে উপস্থাপন কৰিছে বা উত্থাপন কৰিছে এই বিলটোক উইড্ৰ কৰিবৰ কাৰণে আমি দাবী জনাইছো আৰু বৰ্তমানৰ জনজাতিসকলৰ সকলোবোৰ সাংবিধানিক সা সুবিধা সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো জনজাতিকৰণটো আচলতে দাবী কৰা বিষয় নহয় দাবী কৰি পোৱা বস্তু নহয় আৰু কাৰণ বৰ্তমানৰ জনজাতিসকলে কেতিয়াও দাবী কৰি আমি ট্ৰাইবেল ষ্টেটাছ লোৱা নাছিলোঁ আমাক বাছি বাছি আইডেণ্টিফাই কৰিছিলে যে এইটো বড়ো জনগোষ্ঠী এইটো মিচিং এইটো ৰাভা এইটো তিৱা তো এইটো হাজং এইটো কাৰ্বি এইটো ডিমাচা এই জনগোষ্ঠীবিলাক শৈক্ষিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে ৰাজনৈতিকভাৱে খুবেই পিছপৰা গতিকে তেওঁলোকক সংবিধানৰ গণ্ডিত অৰ্থাৎ চেটেল ট্ৰাইব ষ্টেটাছ প্ৰদান কৰি আগবঢ়া শ্ৰেণীৰ সৈতে সমানে খোজ মিলাব পৰাকৈ এটা ব্যৱস্থা আমাক দিছিলে সেই ব্যৱস্থাৰ মাজেদিহে আমাক আইডেণ্টিফাই কৰি চেটেল ট্ৰাইব আমাক ষ্টেটাছটো দিছে তো আজি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ 78 বছৰৰ পিছত এতিয়াও কোনোবা জনগোষ্ঠী পিছ পৰি আছে নেকি ট্ৰাইবেল কৰিব লগা হৈছে আজি এক্সক্লুজনৰ সময় আহিছে নতুনকৈ ইনক্লুজনৰ সময় আজিৰ তাৰিখত আৰু নাই গতিকে আমি এইটোক যিহেতু বৰ্তমানৰ শিক্ষিত জনজাতিসকলৰ সৰ্বতো প্ৰকাৰে ক্ষতিগ্ৰস্ত হ'ব গতিকে এই গোটেই আইডিয়াটো আমি অপ'জ কৰিছোঁ আৰু ভাৰত চৰকাৰ অসম চৰকাৰৰ এই যিটো আইডিয়া সেইটো অসমৰ জনজাতিসকলক অসমৰ এবৰিজিনেল ট্ৰাইবেলসকলক ধ্বংস কৰিবৰ কাৰণে এক্সটাৰমিনেট কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ বুলি আমি অভিহিত কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট ভইচ 365